আখৰে পালন কৰে মুখ্যমন্ত্ৰীয়ে এনে কথা নকয় মুখ্যমন্ত্ৰীয়ে যেটো কয় মুখ্যমন্ত্ৰীয়ে হেতু কৰি দেখুৱায় এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে নলবাৰী ঘগ্ৰাপাৰাত আজি মুখ্যমন্ত্ৰী উপস্থিত হৈছিল নলবাৰীত মহিলা উদ্যমিতা আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত যথেষ্ট সংখ্যক মহিলা এই মিটিংখনত উপস্থিত আছিল আৰু তেওঁলোকক উদ্দেশ্যি এই সকল মহিলা নলবাৰী ঘগ্ৰাপাৰাত যিখন জিলাত মুঠ ৯৪,৮৪১ গৰাকী মহিলাই এই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন লাভ কৰিব আৰু আজি প্ৰথমতে ১০,০০০ টকাকৈ মুখ্যমন্ত্ৰীয়ে মহিলাসকলক প্ৰেৰণ কৰে ১৩ গৰাকী মহিলাক মুখ্যমন্ত্ৰীয়ে নিজ হাতেৰে ১০,০০০ টকাকৈ তেওঁলোকে চেক প্ৰদান কৰিছে আৰু লগতে মুখ্যমন্ত্ৰী এটা কথা কৈছে বিৰোধীক টাৰ্গেট কৰিছে যেহেতু নিৰ্বাচন আহি আছে কংগ্ৰেছে কৈছিল যে বিজেপিয়ে টকা দিম বুলি লোভ দি ভোট লৈ পেলাই বিজেপিয়ে টকা নিদিব এনেকুৱা ধৰণৰ মন্তব্য কংগ্ৰেছৰ ফালৰ পৰা কৰা হৈছিল আৰু সকলো নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতি বুলি কংগ্ৰেছৰ ফালৰ পৰা কোৱা হৈছিল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি নিৰ্বাচন কেন্দ্ৰিক আছিল মানুহক টুপ দিছে বুলি বিৰোধী ফালৰ পৰা কোৱা হৈছিল কিন্তু মুখ্যমন্ত্ৰীয়ে আজি নলবাৰী ঘগ্ৰাপাৰাৰ পৰা এই নিৰ্বাচনী ৰণদংকা বুলি ক'ব লাগিব আৰু তেওঁ কৈছে যে বিৰোধীয়ে যি সমালোচনা কৰিছিল বিৰোধীয়ে কৈছিল কংগ্ৰেছে টকা নিদিব বুলি আপোনালোকক কৈ আছিল কিন্তু মই যি কথা কৈছিলো সেই কথা আখৰে আখৰে আজি প্ৰমাণ কৰিলো আৰু আপোনালোকৰ হাতত মই তুলি দিছো অৰুণোদয় আঁচনিক কংগ্ৰেছে নিৰ্বাচনী আঁচনি বুলি আখ্যা দিছিল যোৱা ৫ বছৰে অৰুণোদয় সকলোৱে পাই আছে ১০,০০০ টকাৰে মোবাইল নিকিনিব মুখ্যমন্ত্ৰীয়ে আজি মহিলাসকলক কৈছে যেহেতু আত্মসহায়ক গোটৰ মহিলাসকলক তেওঁলোকৰ সবলীকৰণৰ কাৰণে যাতে তেওঁলোকে নিজেই স্বাৱলম্বী হ'ব পাৰে তাৰ কাৰণে ১০,০০০ টকাকৈ দিছে ৩টা কিস্তিত পইচা দিয়া হ'ব ইয়াৰ পাছত ২৫,০০০ টকাকৈ পাব পুৱাৰে পৰা নলবাৰী ঘগ্ৰাপাৰাত হাজাৰ হাজাৰ মহিলা এৰে মোৰ পিছফালে আপোনালোকে দেখিছে তেওঁলোকে তাত আহি অংশগ্ৰহণ কৰিছে আৰু সকলোৱে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে আৰু নলবাৰী ঘগ্ৰাপাৰাত এই যিখন মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠান আছিল তাত এই অধীনত আত্মসহায়ক গোটৰ ৩৪,০০০ মহিলাই আজি লাভ কৰিব ১০,০০০ টকাকৈ ১৩ গৰাকীক মুখ্যমন্ত্ৰীয়ে নিজ হাতেৰে দিছে বাকি ৩৪,০০০ মহিলাই আজি ১০,০০০ টকাকৈ লাভ কৰিব নলবাৰী ঘগ্ৰাপাৰাত এই অনুষ্ঠান অনুষ্ঠিত হৈছিল এই আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ ৩০ লাখ আৰু চহৰাঞ্চলৰ ২ লাখ আত্মসহায়ক গোটৰ মহিলাসকলক আত্মনিৰ্ভৰশীলতাৰ পথত আগুৱাই নিবলৈ ১০,০০০ টকাকৈ প্ৰদান কৰা হ'ব বুলি চৰকাৰে ঘোষণা কৰিছিল এখন আঁচনি দিয়া হৈছিল আৰু লগতে বিহালীৰ পাছত নলবাৰী ঘগ্ৰাপাৰাত প্ৰদান কৰা হয় এই চেক আৰু ঘগ্ৰাপাৰা হাইস্কুল খেলপথাৰত এই চেক বিতৰণ অনুষ্ঠানত ঘগ্ৰাপাৰাৰ ১৯টা গাঁও পঞ্চায়তৰ ৩১,১৭৯ গৰাকী আৰু নলবাৰী পৌৰসভাৰ ২,৭৩০ গৰাকী মহিলাই ১০,০০০ টকাকৈ চেক লাভ কৰিব মুখ্যমন্ত্ৰীয়ে কৈছে এয়া নতুন অসমৰ আৰম্ভণি আৰু তেওঁ কৈছে যে এই ১০,০০০ টকাটো মহিলাসকলে মোবাইল নিকিনিব বা অন্য ধৰণৰ টকা তেওঁলোকে খৰচা নকৰিব কাৰণ ইয়াৰ আগতে কিছুমান অভিযোগ আছে যে যিসকল মহিলাই আঁচনিৰ ধন পায় তেওঁলোকে সেই আঁচনি নিজৰ কামত নলগায় আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে সেই টকা এনে উৰুৱাই দিয়ে কিছুমানে মোবাইল কিনে কিছুমানে নিজৰ ল'ৰা ছোৱালীক বাইক কিনি দিয়ে এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছে কিন্তু সেই অভিযোগৰ মাজতে মুখ্যমন্ত্ৰীয়ে ক'লে যে এবাৰ ১০,০০০ টকাটো যদি আপোনালোকে ভালকৈ খৰচ কৰে তেন্তে পৰৱৰ্তী সময়ত আপোনালোকক আৰু পুনৰ ২৫,০০০ টকাকৈ দিয়া হ'ব নলবাৰী ঘগ্ৰাপাৰাত মুখ্যমন্ত্ৰীয়ে ঘোষণা আৰু তেওঁ কৈছে যে এয়া বিৰোধীয়ে যিমানেই তেওঁলোকক সমালোচনা নকৰক কিয় কংগ্ৰেছে কৈছিল বিজেপিয়ে টকা নিদিয়ে আৰু এয়া বিজেপি এটা ভুৱা প্ৰচাৰ বুলি কংগ্ৰেছে কৈছিল কিন্তু মুখ্যমন্ত্ৰী আজি সেই কথাই প্ৰথমতে কৈছে যে নহয় যি কথা মই আখৰে আখৰে কম সেই কথা মই পালন কৰিছো আৰু যি ধৰণে এই মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে ১০,০০০ টকাকৈ দিয়া হ'ব বুলি ঘোষণা কৰা হৈছিল সকলোকে ১০,০০০ টকাকৈ তুলি দিছো মুখ্যমন্ত্ৰীয়ে কথা কৈছে আৰু লগতে বিৰোধীক কঠোৰ ভাষাৰে সমালোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছে অৰুণোদয় আঁচনিকো সমালোচনা কৰিছিল অৰুণোদয় আঁচনি বন্ধ হৈ যাব বুলি কৈছিল কিন্তু অৰুণোদয় আঁচনি এতিয়াও চলি আছে আৰু ৫ বছৰ হৈ গ'ল চলি আছে সকলোৱে অৰুণোদয় আঁচনিৰ যিসমূহ সুবিধা আছে সুবিধাসমূহ লাভ কৰি আছে কিন্তু বিৰোধীয়ে সেইবোৰক লৈ এতিয়া লেতেৰা ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আৰু লগতে মুখ্যমন্ত্ৰীয়ে টাৰ্গেট কৰিছে যিসমূহ মানুহে অপপ্ৰচাৰ চলাই আছে তেওঁ এটা কথা কৈছে যে চৰকাৰৰ যিবোৰ আঁচনি আছে বিশেষকৈ মহিলাসকলক ছাত্ৰীসকলক যিবোৰ আঁচনিৰ মাজত সামৰি লোৱা হৈছে সেই আঁচনিসমূহৰ জৰিয়তে যিখিনি পাব লগা আছে যিসকল যোগ্য হিতাধিকাৰী আছে কোনো ইয়াৰ পৰা বঞ্চিত নহয় কোনোবা যদি দালাল বা অন্য ধৰণৰ মানুহে তেনেকুৱা আঁচনিৰ পৰা কাৰোবাক
বঞ্চিত কৰিব বিচাৰে তেন্তে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব সেই ক্ষেত্ৰত চৰকাৰ দায়বদ্ধ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছে শুনা বিচাৰিছো আপোনালোক এই টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিছো ভাল কামটো কি মই জানিব নোখোজো আপোনালোকে যিটো ভাল কামত ব্যৱহাৰ কৰিব সেইটোৱে ভাল আছে তেতিয়া হলে অহাবাৰ আমি আপোনালোকক এটা বেলেগ কৰি যিসকলে 10,000 টকা ভালকৈ ব্যৱহাৰ কৰিলে তেওঁলোকক আমি 25,000 টকা কৈ দিম 25,000 টকা এই 25,000 টকাৰ 15,000 চৰকাৰে দিব 10,000 টকা বেংকে দিব তাৰ পিছত আকৌ আমি চাম যে এই 25,000 টকা আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিলে যদি এই 10,000 আৰু 25,000 দুইটা টকা যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে অহাবাৰ আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আপোনালোকক আমি ঋণ দিম সুদ আমি দিম আৰু 50,000 টকাৰ 25% আমি সাবসিডি হিচাপে বেংকক দিম তাৰ মানে এই আঁচনিখন এদিনীয়া আঁচনি নহয় আজি যি মহিলাক আজি আমি ইয়াত মাতি আনিছো এই মহিলাসকলক আমি তিনিবাৰ আজি এবাৰ মাতিছো অহা বছৰ আমি আকৌ মাতিম তাৰ পিছত আকৌ আমি আকৌ মাতিম মোৰ উদ্দেশ্য হল 10,000 25,000 আৰু 50,000 85,000 টকা আপোনালোকৰ হাতত চৰকাৰৰ পৰা পুৱাৰ আমি ব্যৱস্থা কৰি দিম এতিয়া আমাৰ বহুত মানুহ আছে যোনে কব কৈছে দিব নেকি চৰকাৰে কলেই দিব না আজিৰ 1 বছৰ কংগ্ৰেছৰ মানুহবিলাকে কি মাথা মাৰি আছিলে তহঁতক নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই ঠগালে কৈ আছিলে না নাই আছিল না নাই কি কৈছিল কংগ্ৰেছ বিলাকে যে আমি মহিলাসকলক টকাটো নিদিও আমি তেওঁলোকক ঠগালো সেই কাৰণে আজি নলবাৰীৰ কংগ্ৰেছ বিলাকে এদিনৰ বাবে লুকাই থাকিব লাগে না নাই থাকিব লাগে না নাই নলবাৰীৰ ঘগ্ৰাপাৰাৰ পৰা মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সমূহ যিমান আত্মসহায়ক গোটসমূহ আছে আত্মসহায়ক গোটৰ মহিলাসকলে এটা আহ্বান কৰিছে যাতে এই আঁচনিৰ ধন যাতে আপোনালোকে অন্য ক্ষেত্ৰত খৰচ নকৰে অবাবত খৰচ নকৰে মোবাইল নিকিনে ল'ৰা ছোৱালীক বাইক কিনি নিদিব এনেকুৱা ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে কৰিছে কৈছে এয়া মহিলাসকলৰ কাৰণে এটা সুবৰ্ণ সুযোগ এই আঁচনিৰ জৰিয়তে আপোনালোকে যিখিনি টকা পাইছে সেই টকা যদি আপোনালোকে নিজৰ আত্মসহায়ক গোটত দিয়ে তেন্তে আত্মসহায়ক গোটৰ যিবোৰ কাম কৰাৰ পদ্ধতি আছে সেই পদ্ধতি চাই পৰৱৰ্তী পৰ্যায়ত বেংকৰ পৰা আপোনালোকে পুনৰ ঋণ পাব চৰকাৰৰ পৰা পৰৱৰ্তী পৰ্যায়ত আপোনালোকে আকৌ 25,000 টকা পাব মুখ্যমন্ত্ৰীয়ে ঘোষণা আৰু লগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে নলবাৰী জিলাখনত মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মুঠ হিতাধিকাৰীৰ সংখ্যা হৈছে 94,841 গৰাকী আৰু আজি পাইছে 34,000 মহিলাই য'ত আছে আমাৰ ঘগ্ৰাপাৰা হাইস্কুল খেলপথাৰত ঘগ্ৰাপাৰাৰ 19টা গাঁও পঞ্চায়তৰ মহিলাসকলক আজি দিয়া হৈছে আৰু মুখ্যমন্ত্ৰীয়ে 13 গৰাকী মহিলাক নিজেই 10,000 টকাকৈ চেক তুলি দিছে পুৱাৰ পৰা এই মহিলাসকলে ঘগ্ৰাপাৰা হাইস্কুল খেলপথাৰত এদৰে ভিৰ কৰিছিল আৰু মুখ্যমন্ত্ৰী অহালৈ তেওঁলোকে বাট চাই আছিল আৰু তেওঁলোকে এটা কথাই কৈছে যে চৰকাৰে মহিলাসকলৰ কাৰণে যেনেকুৱা ধৰণৰ সুবিধা দিছে বা তেওঁলোকক স্বাৱলম্বিতাৰ কাৰণে যেটা পথ দেখুৱাইছে তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে 19খন গাঁও পঞ্চায়তৰ 31,179 গৰাকী মহিলাক চেক দিয়া হৈছে লগতে নলবাৰী পৌৰসভাৰ 2,730 গৰাকী মহিলাক আজি অৰুণোদয় সেৱা কৰিব যেটো মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকাকৈ দিয়া হৈছে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে 25,000 টকাকৈ পাব আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে যি কথা দিছিলো সেই কথা আখৰে আখৰে পালন কৰিছো বিৰোধীয়ে যি ধৰণৰ সমালোচনা কৰিছিল সেই সমালোচনাক প্ৰত্যুত্তৰ দিছে আসলতে আৰু তেওঁ কৈছে যে 40 লাখ
40 লাখ মহিলা আত্মসহায়ক গোট ইয়াৰ সৈতে জড়িত হৈ আছে এই মহিলাসকলক দিবৰ বাবে লাগিব 4000 কোটি টকা এই মহিলাসকলক ব্যক্তিগতভাৱে দিয়াৰ কথা চিন্তা কৰি থকা হৈছে ইয়াৰ বাবে মহিলা উদ্যমিতা আঁচনি ৰূপায়ণ কৰা হৈছে প্ৰত্যেকগৰাকী মহিলাক 10000 টকাকৈ দিয়া হ'ব আৰু নলবাৰীত 40000 মহিলাক দিয়া হৈছে প্ৰথম বছৰত প্ৰত্যেকগৰাকী মহিলাক 10000 টকাকৈ দিয়া হ'ব 10 গৰাকী মহিলাই 10000 টকাকৈ গোটত সঞ্চয় কৰিব 1 লাখ টকা বেংকত জমা দিলে বেংকে অধিক টকা ঋণ দিব এই টকাখিনি ঘৰৰ ব্যৱসায়ত ব্যৱহাৰ কৰিব পাৰিব 2026 বৰ্ষত চৰকাৰী বিষয়া 40 লাখ মহিলা ঘৰে ঘৰে যাব তেওঁলোকে কোট পইচাসমূহ খৰচ কৰিছে তাৰ তদন্ত কৰা হ'ব 10000 টকাকৈ ভাল কামত ব্যৱহাৰ কৰা মহিলাসকলক পুনৰ 25000 টকাকৈ দিয়া হ'ব মুখ্যমন্ত্ৰীৰ এই ধৰণৰ ঘোষণা অত্যন্ত এটা আশাজন ব্যঞ্জক বুলি ক'ব লাগিব কাৰণ গাঁৱৰ মহিলাসকলে যিবোৰ আত্মসহায়ক গোট আছে তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱসায়ত বা পশুপালন বা অন্য ধৰণৰ কাম তেওঁলোকে কৰিব পাৰিব তেওঁলোকৰ যিবোৰ কাম কৰে তাৰ জৰিয়তে তেওঁলোক স্বাৱলম্বী হ'ব পাৰিব আৰু এই সকল মহিলা আহিছে তেওঁলোকে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে কিন্তু এই সভাখনৰ প্ৰায় মুখ্যমন্ত্ৰী কিন্তু আওপক্ৰিয়াকৈ বিৰোধীক এটা টাৰ্গেট কৰি লৈছে আৰু কৈছে যে মোক সমালোচনা কৰি লাভ নাই মই যি কথা কওঁ আখৰে আখৰে পালন কৰো আখৰে আখৰে পালন কৰি আহিছো আৰু আজিও পুনৰ বিৰোধীয়ে সমালোচনা কৰি থকাৰ মাজতে মই আপোনালোকৰ হাতত আহি 10000 টকাকৈ চেক তুলি দিছো অৰুণোদয় আঁচনি কংগ্ৰেছে নিৰ্বাচনী আঁচনি বুলি কটাক্ষ কৰিছিল কিন্তু সেই অৰুণোদয় আঁচনি এতিয়াও চলি আছে বিগত 5 বছৰত অৰুণোদয় আঁচনিৰ জৰিয়তে লাখ লাখ মানুহে সুবিধা পাইছে এই মন্তব্য মুখ্যমন্ত্ৰী আৰু কৈছে যে বিৰোধীৰ সমালোচনালৈ মই ভয় নকৰো আৰু মই আপোনালোকৰ কাৰণে আহিছো আপোনালোকৰ কাৰণে মই কাম কৰিম নলবাৰী ঘগ্ৰাপৰাৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা ধন্যবাদ